অৰুণোদয় তিনিদশমিক শূন্য লাহৰীঘাটত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে। মৰিগাঁও জিলাৰ বুঢ়াগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বৰালিমাৰী গাঁও পঞ্চায়তৰ বৰপথাৰ গাঁৱত যোগ্য হিতাধিকাৰী নাপালে অৰুণোদয় ফৰ্ম। অভিযোগ অনুসৰি বৰপথাৰ গাঁৱৰ মৰম বিশ্বাস নামৰ লোকজনৰ ওপৰত উঠি আহিছে বহু ধৰণৰ অভিযোগ। মৰম বিশ্বাসে নিজ পৰিয়ালৰ বাহিৰে কোনো ৰাজ্যক অৰুণোদয় ফৰ্ম নিদিয়ে বুলি দাবী উত্থাপন কৰে ৰাইজে। বহুদিনৰে পৰাই মৰম বিশ্বাসে গাঁওখনত চলাই আছে অৰাজকতা। প্ৰতিখন অৰুণোদয় ফৰ্মৰ পৰা ৰাইজক ৫,০০০ৰ পৰা ১০,০০০ টকাৰ দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে। স্থানীয় ৰাইজৰ দাবী অতি সোনকালে মৰম বিশ্বাসক তদন্ত কৰি বিহিত ব্যৱস্থা নকৰিলে ভাৰতীয় জনতা পাৰ্টীৰ দল ত্যাগ কৰিবলৈ বাধ্য হ'ব গাঁওবাসী। কৈছিল ফৰ্ম আনিবৰ কাৰণে সি তাক কৈ দিছে যে ২,০০০ টকা লাগে। ২,০০০ টকা লাগে কৈছে। মৰণে কৈছে ২,০০০ টকা লাগে। সি আমাৰ বাইদেৱে আমাক কালি ক'লে সি টকা চালে আমাৰ কাছে। ফৰ্ম দিছে ৫০০ টাকা চাইছে, দুজনে ১,০০০ টাকা চাইছে। পইচা দিছিলে নেকি আপুনি? আমি পইচা দি নাই, দিবাৰ কৈছে। দিয়া নাই কাৰণে পইচা দিয়া নাই কাৰণে কি নাম? আমাৰ গাঁৱৰ মৰণ বিশ্বাস তেখেতে মানে যিকোনো ক্ষেত্ৰত মানে ইটোত ITI কৰে ইটোত ITI কৰে এনেকুৱা কৰি যিকোনো এতিয়া অৰুণোদয় ফৰ্ম আহিছে এইবিলাক লৈ সি মনে মনে ঘৰত বহি পেলাই নিজৰ আত্মীয় স্বজন যিবিলাক আছে সেইবিলাকক মনে মনে টকা পইচা লৈ কিবা লেনদেন কৰি সিহঁতে অৰুণোদয় বিতৰণ কৰি চলি আছে। আমি ৰাইজৰ পৰা গোটেই ৰাইজ বহি পেলাই আমি যেতিয়া তাৰ ওচৰত গ'লোঁ তাক মাতিছোঁ, তাক কিন্তু আমি মাতি আনিব পৰা নাই। এতিয়া সি যে টকা খাই খাই এইবিলাক কাম কৰি আছে, এই দুৰ্নীতি অতি সোনকালে তেখেতক গ্ৰেপ্তাৰ কৰি আমাক ৰাইজক এই ভোটখিনি যাতে আমাৰ BJP ফালে থাকিব পাৰে সেইখিনি আমাক সান্তনা ওপৰৰ পৰা আমাক দিব লাগে। এইখিনিয়ে মোৰ মানে এনেকৈ ৰাইজৰ ওচৰত কি পইচা খুজিছে নেকি? ৰাইজৰ ওচৰত তেখেতে পইচা বিচাৰিছে। এজনৰ পৰা বিচাৰিছে, সোধক এইজনৰ পৰা সোধক কিমান টকা বিচাৰিছে? জমা লৈছে কাগজ, সেইটোৰ পৰা ৬০০ টকা লৈছে। অৰুণোদয় ফৰ্ম পইচা লৈছে নেকি? অৰুণোদয় আঁচনি সেইটো ফৰ্ম খুজিব গৈছে, পিছতে ১,০০০ টকা লাগে। ১,০০০ টকা লাগে। ৩জন মানুহ মাৰিব খুজিছে।